হুঁশিয়াৰ 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 সংযোজিত বাংলাদেশী নাগৰিকক বহিষ্কাৰ কৰিব লাগিবই বিতৰণ কৰিব লাগিবই এই সংগ্ৰাম চলিছে প্ৰশাসন হাই যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি লিডু কলেজ টিলাত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিহেতু সন্দেহযুক্ত যি বাংলাদেশী নাগৰিক মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ দাঁতিকাষৰীয়া অঞ্চল আছে, যিসমূহ আচলতে অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহ আছে, অসম অৰুণাচল সীমান্তৱৰ্তী, সেই অঞ্চলসমূহত কিন্তু সেই সন্দেহযুক্ত বাংলাদেশী নাগৰিকসকলে থিতাপি লৈছে। লিডু দাঁতিকাষৰীয়া অঞ্চলেই হওক বা মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত আচলতে এই সন্দেহযুক্ত বাংলাদেশী নাগৰিকে থিতাপি লোৱা এক গুৰুতৰ অভিযোগ উঠিছে। এই অভিযোগৰ ভিত্তিত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে যিসকল সন্দেহযুক্ত বাংলাদেশী নাগৰিক থিতাপি লৈছে সেইসকলৰ বিৰুদ্ধে কিন্তু এক উচিত তদন্ত কৰিব লাগিব আৰু তদন্তৰ সকল সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ গন্তিত আহিব সেইসকলৰ বিৰুদ্ধে তৎকালে অসম চৰকাৰৰ প্ৰশাসন যন্ত্ৰই কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ সমান্তৰালভাৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছোঁ 1978 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰিব হ'লে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কিন্তু প্ৰৱৰ্তন কৰিব লাগিব। অন্যথায় কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব। আৰু তাৰ সমান্তৰালভাৱে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিব আৰু স্মাৰকপত্ৰত থকা যিসমূহ দাবীসমূহ আছে এই দাবীসমূহৰ প্ৰতি যদি তেখেতলৈ কোনো ধৰণৰ আওকাণ নিদিয়ে তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কঠোৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব।